ইফালে আহিছে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু এইখন হৈছে আমাৰ নতুন ব্ৰিজখন। নমস্কাৰ ৰাইজ আৰু স্বাগতম জনাইছোঁ মানে কালিৰ ওপৰৰ পৰা আজি তো আজি বোলে গৈছে এটা মস্ত ডাঙৰ ৰাইড মানে কি ক'ম আৰু পুৰা গুৱাহাটী এক্সপ্ল'ৰ কৰিম আজি তো মস্ত ডাঙৰ ৰাইডলৈ আপোনাক স্বাগতম জনাইছোঁ তো ভিডিঅ' শেষলৈ চাই থাকক পুৰা আৰু চাব পাৰে এয়া মই চাৰিআলি মানে এণ্ট্ৰেঞ্চত সোমাই পৰিছোঁ আৰু অকণমান গ'লে কেঁচি পাওঁ আৰু মানে চাৰিআলি বুলি যদিও কৈছোঁ মানে সোমাই পেলাই চাৰিআলি লাগে মানে আজিকালি মানে ভিতৰৰ ফালে আৰু বোলে গুৱাহাটী লগা হৈ গৈছে মানে সেইনে চব কনষ্ট্ৰাকশ্যন মানে ব্ৰিজৰ কাম চলি আছে তো মানে চাৰিআলি মানে মেচ পোৱাৰ পৰা এনেকুৱা লাগে যে গুৱাহাটী সোমালো নেকি আৰু অলপমান গ'লে আমি পাম পিকেচি তো পিকেচিৰ পৰা মানে মেইন চাৰিআলি মানে সিহঁতি আৰম্ভ যেন লাগে আৰু মানে মেইন চাৰিআলি মানে আৰু এইখনে হৈছে পিকেচি মহাবিদ্যালয় মানে অসম প্ৰসিদ্ধ তো আৰু আজি মানে যিহেতু গাড়ীত মানে হেৰি হৈছে ৰাইডটো হৈছে তো সকলো চকসমূহ গাড়ী পৰা হয় তো সেয়া হৈছে বাহিৰতে চাৰিআলি আৰু মানে বাহিৰতে চাৰিআলি মানে কি চাৰিআলি ক্ৰছ কৰিলোঁ মোটামুটি আৰু বাইপাছ ইফালে আমি যাই থাকিলে মানে গুৱাহাটীৰ মানে সেই হাইৱেটো পাই যাম আৰু মানে কি ক'ম চাৰিওফালে মানে কনষ্ট্ৰাকশ্যন ভৰ্তি হৈছে নে বাহিৰতে চাৰিআলিৰ পৰা মানে গুৱাহাটী নাপাওঁ কাৰণে চব কনষ্ট্ৰাকশ্যনে হৈছে তো ক'ত কিমান আজি ধূলা খাব লাগে পাত্তা নাই আৰু মানে এনেকৈ ধূলা খাই মানে আপোনালোক দখাৰ মানে জষ্টটো বেলেগ আৰু মানে ওপৰত যে দেখিছে এই বিমডাল মানে এই ব্ৰিজৰ আৰু বিমডাল এই বিম এডাল সৰি মানে মানুহ ওপৰত পৰিছিল মানে সেনেকৈ মৰিছিল আৰু ইয়াতে চাৰিআলিত বাপৰে ভাবক চবৰ বাপৰে কাউ উঠি গৈছিল মানে মানুহ আৰু এই হৈছে আমাৰ মানে চাৰিআলিত কনষ্ট্ৰাকশ্যন হৈ থকা এই অভাৰব্ৰিজখন তো একদিন হ'ব একদিন চাৰিআলিখন মানে গুৱাহাটী লগা হ'ব এইবিলাক হ'ব আমাৰ ডেভেলপ কৰিছে আৰু চাৰিআলিখনো মোটামুটি এই মানে ডেভেলপ কৰাটো কৰিছে মানে বনোৱাই কাম কৰিছে পইচাও পাইছে কিন্তু মেইন জ্বালা কালা হৈছে আমাৰ নিচিনা মানুহ মানে যিসকলে বাইক চিকত অহা যোৱা কৰে পুৰা ধূলা হৈ গৈছে আৰু এই পালোঁ গোপেশ্বৰ মন্দিৰ এই আছে মানে গোপেশ্বৰ মন্দিৰৰ ভিউ তো মানে কৃষ্ণ কৰি আমি যাত্ৰাটো আৰম্ভ কৰি থাকিলোঁ আৰু ইয়াৰ পৰাই মানে এই যিখন পাহাৰ আছে এই পাহাৰখনৰ মানে পাৰ হোৱাৰ পৰা যি ফেক্টৰী মানে ইণ্ডাষ্ট্ৰি আৰম্ভ হ'ব একদম গুৱাহাটী পালে মানে পুৰা ইণ্ডাষ্ট্ৰি আৰু মানে পুৰা গৰমত মানে ইয়াৰ পৰাই পায় আৰু ইণ্ডাষ্ট্ৰি আৰু এয়া হৈছে মদনপুৰৰ মানে এই টোলগেটটো কিন্তু আমাৰ লগত আছে 200 আমি পুৰা বিন্দাছ যাম আজি মানে কোনো ভয় নাই বাকী লৈ থাকক আমাৰ মানে ভয় নাই আমাৰ ভয় নাই আমি বিন্দাছ যাম আমাৰ এই 200 মানে এই লেভেল মানে বিন্দাছ যাম আমি বিন্দাছ আৰু আমি এতিয়া আহি পালোঁ মানে কি চাংখাৰীত থকা আৰ্মি কেম্পটো মানে ভিউ মানে কি ক'ম আৰু মানে নেক্সট লেভেলৰ ভিউ এইটো এবাৰ ভিউটো এনজয় কৰক মানে কি ভিউ বাপৰে আৰু এই হৈছে চাংচাৰীৰ মানে এই আৰ্মি কেম্পটো আৰু ইয়াৰ ভিউটো চাওক কি ভিউ বাপৰে মানে কিছুমান ফিল এটা হয় আৰু মানে ফিলটো হয় যে হয় এইখন এছাম হয় আমাৰ মানে অসমখন বহুত অসম হয় মানে কি নেক্সট লেভেল মানে ভিউ হয় মানে ইয়াতে এনেকুৱা আৰু ভাবক কিমান জাগা আছে অসমৰ আৰু মানে বাপৰে বাপ আৰু আহি পালোঁ আমি এই চাংখাৰী চক মানে চাংখাৰী বজাত নহয় দেই এইটো চাংখাৰী মানে এইমছখন আগত আছে এইটো হৈছে চকটো মানে হাইস্কুল হাইস্কুলৰ পৰা অলপমান আগে আহিলে এইফালে যায় মানে এইমছত যায় তো এইখন হৈছে মানে চাংচাৰী বজাৰ তো এইফালে এইমছত যায় এইমছত একদিন বেলেগকৈ লাগে ভিডিঅ' বনাই ৰখাম কিন্তু আজি মানে গুৱাহাটী ফালে যাম তো অলপ মানে গুদাম পাছত মানে আলু দাইল পেজ মাছ মাংস চব পাব আপোনালোকে এই গুদামতে তো মানে ইয়াত যদি আপুনি সোমাই গ'ল আৰু ক'তো যাব নালাগে চব বস্তু পাই যাব ইয়াতে গুদামত আৰু আমি আহি পালোঁ এতিয়া মানে শৰাইঘাটৰ দলং য'ত আজিৰ পৰা 400-500 বছৰ আগতে মানে লাচিতৰ সেনাই এতিয়া যুদ্ধ কৰিছিল সেই ইতিহাস যিসমূহ মানে এতিয়া আমি মানে বীৰত্বৰ বিষয়ে পঢ়োঁ শৰাইঘাটৰ ইয়াতে মানে সকলো সংঘটিত হৈছিল তো এইখন হৈছে মৰমৰ মানে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাটৰ দলং মানে কি ধুনীয়া আৰু মানে কি ক'ম আৰু মানে পুৰা মেইনটেইন কৰি ৰাখিছে পুৰা ধুনীয়া এবাৰ ভিউটো চাওক আৰু শৰাইঘাট মানে ব্ৰিজ পাৰ হৈ জালুকবাৰী তো মেইন আৰু এই হৈছে গুৱাহাটী চহৰৰ মানে মেইন এন্ট্ৰেঞ্চ বুলি ক'ব পাৰি আৰু পুৰা ৰং বিৰংগী কৰি থৈছে গুৱাহাটী মানে জালুকবাৰীখনৰ পুৰা ৰং বিৰংগী আৰু সেইফালে আছে ভূপেন হাজৰিকাৰ মানে সমাধিস্থলটো আৰু আমি কিন্তু সেইফালে নাযাওঁ এইফালে যাম এনেকৈ মানে আদাবাৰী চাইডে এনেকৈ আমাৰ এয়া গুৱাহাটীতে সম্ভৱ যে ওপৰত ৰেলৰ জাম লাগি আছে আৰু তলত মানে গাড়ীৰ জাম লাগি আছে তো মানে অলপ আচৰিত আমাৰ গুৱাহাটীখন
এইফালে এনেকৈ সোমাই গ'লে এইফালে মানে কলেজখন পাই যাম দেখাইছোঁ ওপৰৰ পৰা মানে কলেজখন অলপমান দেখাই আছোঁ পৰা এই সেউজীয়া বিল্ডিং যোনটো দেখিছে সেইটো হৈছে আমাৰ কলেজ আৰু কলেজ পাৰ হৈ আমি অলপ মানে তাৰ এণ্ট্ৰি কৰি আছোঁ মানে ভিতৰৰ ফালে আৰু ভিতৰৰ ফালে যাই আছোঁ আৰু এইখন ব্ৰিজ হৈছে আজি 6 মাহমান আগত যে উদ্বোধন কৰিছিল এখন ব্ৰিজ এইবাৰ মানে যিখন ব্ৰিজ মই দেখুৱাম এতিয়া সেইখন মানে এইখনতকৈ ধুনীয়া এইখনটো ধুনীয়াই মানে এইখনতকৈ আৰু বেছি ধুনীয়া তো মানে চাবৰ কাৰণে ৰেডি হৈ থাকক সেই ব্ৰিজখন মানে সেই ধুনীয়া ব্ৰিজখন আমি আহি পালোঁ মানে এইখন হৈছে আমাৰ মানে নতুন ব্ৰিজ এইখন নমাই মানে কেইদিনমান আগতে উদ্বোধন কৰিলে তো আৰু ইয়াৰ মানে ভিউ চাব গাইছ কি ভিউ আহিছে ইয়াৰে মানে বাপৰে চব মানে মিলি দিছোঁ পুৰা আৰু এই চাওক এইফালে আহিছে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু এইখন হৈছে আমাৰ নতুন ব্ৰিজখন আৰু ভাবক মানে এতিয়া অলপ ঠাণ্ডা মানে ঠাণ্ডা হৈছে না পানী চানী বেছি নাই আৰু ভাবক যেতিয়া পানী পূৰা ফুল পানী কিমান ভিউ আহিব এই ব্ৰিজখনত আৰু যেতিয়া এই কনষ্ট্ৰাকশ্যনবিলাক কাম কমপ্লিট হৈ যাব সেই ব্ৰিজ কমপ্লিট হ'ব মানে অসমত মানে কিবা এটা বেলেগ লেভেলত লৈ গৈ আছে মামাই মানে বেলেগ দেখা হ'ব এই অসমখন মানে ব্ৰহ্মপুত্ৰ নদীটো আৰু বেলেগ হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো আৰু এইফালে চাবলৈ ইফালে পাইছে গুৱাহাটী মানে সেই আৰু গুৱাহাটী চহৰখন ইফালে আছে তো এনেকৈ আৰু এই সাজটো চাওক মানে দুফালৰ পৰা দুখন ব্ৰিজ মাজেৰে আকৌ সমানকৈ গৈছে মানে কিবা এটা বেলেগ হিচাপত লৈ গৈছে মানে নৰ্মেল নহয় আৰু মানে আগৰ এই সদায় সাধাৰণ কোনো নহয় এনেকৈ বেলেগ দিছোঁ মানে চাবৰ কাৰণে তো এইফালে চাবলৈ পুৰা গাড়ী চাড়ী যাই আছে এই নতুন ব্ৰিজখনৰে আৰু এইফালে ব্ৰহ্মপুত্ৰ নদীটো মানে বৈ আছে আৰু পানীৰ কালাৰ চাওক কিবা এটা মানে এই বাহিৰত যে লাডাখ চাডাখত যে কালাৰ ধৰি নীলা হৈ থাকে পুৰা সেই ছেইম কালাৰ মানে আমাৰ মানে যিটো হৈ থাকে গংগা চংগা লেতেৰা গুৱাহাটী মানে ব্ৰহ্মপুত্ৰতো কিন্তু লেতেৰা নহয় দেই সেইটো ক'ব লাগিব কিন্তু আৰু সেইফালে মানে নতুন ব্ৰিজ বাদ দি আমি আমাৰ যাত্ৰাটো পুনৰ আৰম্ভ কৰিলোঁ এবাৰ গৈ আছোঁ আৰু এইফালে এইটো হৈছে গুৱাহাটী উচ্চতম ন্যায়ালয় মানে হাইকোৰ্ট আৰু গুৱাহাটী আমাৰ গুৱাহাটীৰ ইফালে এনেকৈ গৈ আমি পাম মানে এই ফুট মানে খাওগলি পাম মানে খাওগলিত যে আমি ভাইৰেল হৈছিল যে মানে সেই আলু বেচা চিৰিচু আৰু মতাটো তো সেই জেগাখিনি পাম আৰু এইটো হৈছে এইফালে দীঘলী পুখুৰী আৰু দীঘলী পুখুৰী মানে একেবাৰে ঘূৰি গ'লে কটনৰ মানে সন্মুখৰ সেইটো লাইনত আছে সেই খাওগলিটো তো একেলগে ইফালে আছে কটন ইউনিভাৰ্চিটি বা আৰু সন্দিকৈ কলেজ তো আৰু সেইফালৰ লাইনটোতে আছে খাওগলিটো আৰু এই যিটো বিল্ডিং দেখিছে এই বিল্ডিংটো হৈছে মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মানে অসমত থকা ব্ৰাঞ্চটো তো আৰু এটা কথা কওঁ মানে এই ব্ৰাঞ্চটোৰ কাষতে মানে এটা আছে ষ্টেট মিউজিয়াম বুলি অসমৰ তো বহুতে মানে ভিডিঅ' চিডিঅ' বেছি ইউটিউবত নাই তো মানে সেইকাৰণে কৈ দিলোঁ আৰু মানে কথাটো হৈছে কি আমি যে গুৱাহাটীত আহিছোঁ মানে এনে যে ঘূৰি আছোঁ মানে কেছটো কিয় আহিছোঁ গুৱাহাটীত ইমান দেৰি আপোনাৰ ভিডিঅ'টো চালে কি কাৰণে চাই আছে মানে কিয় আহিছোঁ কথাটো কৈ আছোঁ এতিয়া মানে এই যিখন স্কুটিত আহিছোঁ এই স্কুটিখনৰ কাৰোবাৰতে আহিছোঁ মানে ডিলাৰত আহিছোঁ এই স্কুটিখন য'ৰ পৰা আনিছে তো ডিলাৰলৈ গৈ আছোঁ ডিলাৰত যাই পাছত গম পাব আপোনালোকে যে কি কৰিব আহিছোঁ তো ভিডিঅ'টো আৰু বেছি নাই আৰু 2-3 মিনিটমান আছে তো গোটেইখিনি চাওক গম পাই যাব যে আমি কি কাৰণে আহিছোঁ মানে ডিলাৰত গৈ আছোঁ আৰু বৰ্তমান আমি আহি পালোঁ এইটো বিজুলী ভৱন চাব পাৰে আৰু বৰ্তমান আমি আহি পালোঁ আৰু এই আছে বিষ্ণুৰাম মেধি উৰণীয়া সেতু আৰু আমি আছোঁ লাচিত নগৰত আমাৰ পুৰা একদম মানে ঘৰ মানে কি এইটো লাইনৰ মানে বিল্ডিং কেইটা মানে এটা মৰম লাগে মানে কিবা বেলেগ ধৰণৰ ডিজাইনৰ মানে এটা ভাল লাগে আৰু এইখিনি থিয়েটাৰ মানে ভাল লগা মানে ষ্ট্ৰাকচাৰটো বেছি ডেভেলপ হৈছে মানে ডেভেলপ মানে কি আৰু মানে দেখাত কিবা এটা ভাল লাগিলে মনটো ভাল লাগে আৰু আমাৰ গুৱাহাটীখনত মানে এনেকুৱা ষ্ট্ৰাকচাৰ আছে বেলেগ ধৰণৰ আৰু আমি আহি পালোঁ উলুবাৰী আৰু ইফালে চাব পাৰে পোন গ'লে মানে পাম গণেশগুৰি দিছপুৰ খানাপাৰা তো মানে বেছি টেনশ্যন ল'ব নালাগে আমি ইমান আগে নাযাওঁ মানে এইখিনিতে আমি আহিছোঁ বেছি দূৰ নাযাওঁ আৰু মানে 500 মিটাৰমান গ'লে পাই যাম আমাৰ মেইন জেগাখিনি যাব লগাখিনি তো ইমান দূৰলৈ আমি নাযাওঁ এই ফুলৰ মাজে ঘূৰি লাহে আমি জিলাখন পামেই আৰু অলপমান আছে আৰু যাই পেলাই পাম আৰু জিলাখন তো ৰেড লাইট আছে অলপমান ৰখোঁ মানে ৰখিব 2 মিনিট কি বোলে পাই যাম আমাৰ মানে গন্তব্যস্থান এইটো হৈছে ডিলাৰ য'ত আমি আজি আহিছোঁ তো চাওঁ আজি মানে কি হয় যিহেতু ইমান সময় ৰখিছে আপোনালোকে তো আৰু 2 ছেকেণ্ড ৰখক গম পাব সকলো মানে এতিয়া অলপমান মানে বিচাৰিছে কিবা নাম্বাৰ চাম্বাৰ লিখি লৈ আছে লিখি কিনে তলত গৈ আপোনালোক দেখাই আছোঁ যে মেইন কেছটো আমি কি কৰি আছোঁ ইয়াত মানে আৰু এইফালে মানে পূৰা সজাই থৈ দিছে আমি তলত গৈ আছোঁ এতিয়া বৰ্তমান আৰু মানে এটা ফ্ল'ৰ ওপৰত মানে মেইন কেছটো হ'ল কি আমি অহাৰ কাৰণটো হ'ল গাড়ীৰ নাম্বাৰ প্লেট লগাবলৈ গৈছিলোঁ এই মামাই যে মানে স্কুটি যে পাই ছোৱালীবিলাকে সেই স্কুটি মানে নাম্বাৰ প্লেট আহিছিল নাম্বাৰ প্লেট লগাবলৈ আহিছিলোঁ আৰু চবৰে নাম্বাৰ প্লেট লগাবলৈ কিবা মেচিন আছে মানে মেচিনটোৱে গছালটো টানি দিয়ে মানে ফিক্স হৈ যায় আৰু এইটো মানে এৰাব নোৱাৰি আৰু মানে এনেকুৱা মানে এৰাব পাৰি কিন্তু মানে এৰালে মানে সেই মানে এইটো তাৰ মানে হেৰি ডুপ্লিকেট হৈ যায় আৰু মানে এইটো এনেকুৱা তো এনেকৈ গছাল টানি দিব লাগি গ'ল আৰু আমি ইমান দূৰলৈ আহিছিলোঁ কাম খতম এতিয়া ঘৰত যাব লাগে কিবা এটা খাই তাৰপিছত বাই দিম আপোনালোক বেছি সময় তো হৈ গ'ল লগোৱা আৰু চবৰে আগফালে লমি আছে আৰু ইফালে গাড়ী চাই থোৱা আছে তো যিমান যি নহওক কামখিনি যিহেতু হ'ল তো এতিয়া আকৌ যাব লাগে ঘৰলৈ আৰু সন্মুখত যি দেখিছে এই ছোৱালীটো নহয় ছোৱালীটোৰ পাছফালে যিটো দেখিছে এইটো হৈছে প্ৰাক চেনেল যে আমি দেখি থাকোঁ প্ৰাক চেনেল মানে সেই প্ৰাক চেনেলৰ যিটো মানে সেই অফিচ
মানে প্ৰাগ চেনেল মানে প্ৰাগ নিউজ যিটো আছে বা ৰেঙনি টিভিৰ যিটো চেনেল আছে বেয়াৰ পৰা চেয়াৰ দিছে সেই চেনেল আৰু দৈনিক জনভূমি বুলি এইবিলাক চেনেলৰ মানে এইটো হৈছে মেইন মানে ইয়াৰ পৰা চব কণ্ট্ৰল হয় আৰু তলত যে দেখিছে নে নাজানো ভূপেন হাজৰিকাৰ মূৰ্তিটো আছে এই মূৰ্তিৰ চিৰিয়েলটোত মাজে মাজে দেখাই মানে দেখিছে নে নাজানো আৰু আপোনালোকে পৰা মানে আহিলোঁ তো মানে বস্তু আছে যে এখন হৈছে মোৰ মামাৰ গাড়ীখন আমাৰ মামাই যে মৰমতো দিছে ভাগিনহঁতক তো সেই গাড়ীখন তো এই গাড়ীখন মানে নাম্বাৰ প্লেট আহিছিল তো সেই নাম্বাৰ প্লেট লগাবলৈ আমি ডেৰত আহিছিলোঁ তো নাম্বাৰ প্লেট লগাব চলোৱা কাৰোবাৰ চব হৈ গ'ল তো এতিয়া আকৌ নেক্সট মানে গৈছোঁ ঘৰৰ ফালে ঘৰত যাওঁতে ক'ত কি ক'ত সোমাব পাৰোঁ চাওঁ বিচাৰোঁ বাৰু জাগা চাগা তো ক'ত সোমাব পাৰিলে ভাল লৈ চাওঁ আৰু বাৰু তথাপিও জাগা চাগা দখৰ দখৰ আপোনালোকক এনজয় দি গৈ আছোঁ পাৰিলে সোমাম নোৱাৰিলে আৰু ঘৰে পাম আৰু গাইছ আৰু ইফালে আছে এইটো হৈছে নেপালী মন্দিৰ তো আমি মানে আকৌ ঘূৰি পেলাই সেই দীঘলী পুখুৰী পাৰেদি যাম চাওঁ যদি মিউজিয়ামটো খোলাই আছে মানে এইটো অসম মিউজিয়ামটো তো চাওঁ একবাৰ যদি খোলাই আছে সোমাম আৰু যদি খোলা নাই আৰু ডাইৰেক্ট ঘৰ যাব লাগিল তো সিফালে গৈ আছোঁ আমি আকৌ একবাৰ ঘূৰি পেলাই আৰু ইফালে আকৌ আমি মানে ঘূৰি আহি যাওঁ দীঘলী পুখুৰী পাৰ আৰু এইফালে আছে কটন কলেজ এখন হৈছে কটন কলেজ ইউনিভাৰ্চিটি আৰু এইখন হৈছে সন্দিকৈ ছোৱালী মহাবিদ্যালয় তো এইফালে আছে দীঘলী পুখুৰী আৰু এইফালে আছে এই কলেজকেইখন তো মানে এনে এটা খাওঁ বুলি বুলিতে নাই মানে আপি চলি মানে ছোৱালী কলেজ নে আমি চলি কটন কলেজ সেইকাৰণে মানে খাওঁ বুলি পুৰা ইমান প্ৰসিদ্ধ মানে কথাটো হ'ল কি যে আমি ভাবিছিলোঁ ষ্টেট মিউজিয়ামত সোমাম কিন্তু মানে কয় নহয় য'তে বাঘৰ বাৰীতে ৰাতি হয় তো সেই ৰাতি হোৱাৰ দৰে মানে আজি মানে ষ্টেট মানে সেই গুড ফ্ৰাইডেৰ কাৰণে বন্ধ আছিল চব তো মানে সোমাব নোৱাৰিলোঁ এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু আমি কিবা এটা খাওঁ বুলি মানে ইয়াতে গাড়ী চাড়ী থলোঁ এটা হেলমেট লৈ আহিছোঁ আৰু এটা থৈ দিছোঁ বেলেগ গাড়ী চাড়ী আৰু খাওঁ বুলি আহি পেলাই বাহান বৰ ঠগ মানে হেৰিত মোৰো বনভোজ বুলি নভোজ নে বনভোজ কিবা এনেকুৱা আৰু নাম যিয়ে নহওক কিন্তু বৰ ধুনীয়া মানে ডিজাইন বনাই আছে ভাল লাগিল সোমাই পেলাই মানে আৰু যিহেতু সোমাই পেলাই মানে কি কৰিম আৰু মানে মই যিটো মানে ভেজিটেৰিয়ান হয় সেইটো মানে সেয়া নৰ্মেল পোলাও অৰ্ডাৰ দিলোঁ খালোঁ ওলাই আহিলোঁ আহে টেষ্টি খানা আৰু আহিলোঁ আকৌ মানে ৰাইডটো কণ্টিনিউ কৰিব লাগে এই আমি পালোঁ জালুকবাৰী আৰু এইফালে আছে মানে হেৰি সমাধিস্থল আৰু ইফালে এইটো হৈছে জালুকবাৰী মানে বিখ্যাত চাৰ্কলটো আৰু তো এবাৰ ভিউটো চাওক চাৰ্কলটো মানে কেইটা ভাল লাগে কিন্তু সৌন্দৰ্যটো ঠগ আৰু গুৱাহাটীৰ পৰা আহি পাই গ'ল আমাৰ ঘৰ তো মানে পূৰা বিদেশৰ পৰা আহতল পাইছোঁ তো মানে ভিডিঅ'টো আজি ইয়াতে আনুষ্ঠানিকভাৱে আঞ্চলিকভাৱে ৰাজহুৱাভাৱে সকলোভাৱে সমাপ্ত কৰিলোঁ তো লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি জনাই দিব যে ভিডিঅ'টো কিমান ভাল লাগিছে আৰু কমেণ্টত জনাই দিব মজা বুলি লিখিব আৰু জয় অসম কৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই ৰাইজ বাই